নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মহিলাসকল সাৱধান হওক, যিসকল মহিলা ঘৰত অকলে থাকে তেওঁলোক সাৱধান হওক। আপোনালোকৰ ঘৰত কোনোবাই আহি কলিং বেল বজালে বুলিয়ে বা আপোনালোকৰ ঘৰত আহি কোনোবাই দৰ্জা টুকিয়ালে বুলিয়ে দৰ্জা খুলি নিদিব, কিয়নো এতিয়া অসমত সংঘটিত হ'বলৈ লৈছে ফিল্মি ষ্টাইলত ডকাইতি কাণ্ড। খবৰ লোৱা অনুসৰি যোৱাকালি গুৱাহাটী মহানগৰীত এটা ফিল্মি ষ্টাইলত ডকাইতি কাণ্ড সংঘটিত হয়। স্বামী নথকাৰ সুযোগ লৈ যোৱাকালি গুৱাহাটী মহানগৰীত কিছু ডকাইতে লুটি লৈ যায় ঘৰৰ সা সামগ্ৰীসমূহ। গতিকে অসমৰ মহিলাসকল সাৱধান খবৰে হ'ল, যদি আপোনালোকে সাৱধান নহয় আপোনালোকৰ ঘৰৰ সমস্ত বস্তু কিন্তু লুটি লৈ যাব পাৰে একাংশ ডকাইতে। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক সেই ডকাইতি কাণ্ডটোৰ সম্পৰ্কেই আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিকালি প্ৰত্যেক মানুহেই ফেচবুকত বিভিন্ন ধৰণৰ বস্তু আপলোড কৰে, বা আজিকালি প্ৰায়বিলাক মানুহে মিনি ব্লগ বনাবলৈ লৈছে। দিনটোত কি কৰিছোঁ, কি নাই কৰা, কি কিনিছোঁ, কি নাই কিনা, ঘৰত কি কি বস্তু আছে, কি কি নাই, এই বস্তুবিলাক আজিকালি সামাজিক মাধ্যমত আপলোড কৰে একাংশ মানুহে, আৰু ইয়াৰে সুবিধা লৈছে একাংশ মানুহে। আপোনালোকে চাবচোন, আজিকালি প্ৰায়বিলাক মানুহে ঘৰত কিমান সোণ আছে, কিমান টকা আছে, কি খাইছোঁ, কি নাই খোৱা, আমাৰ লাইফষ্টাইলটো কেনেকুৱা, আমাৰ ঘৰৰ কোন মানুহ কিমান সময়ত থাকে, আমাৰ ঘৰত দৰ্জা কেইখন আছে, খিৰিকী কেইখন আছে, খিৰিকী কেইখন কেনেকুৱা, আমাৰ মানে কিটচেনটো কেনেকুৱা, এই গোটেই বস্তুবিলাক আপলোড কৰি থাকে। আৰু চকু দিয়াজনে আপোনালোকৰ ওপৰত চকু দি থাকে যে আপোনালোকৰ ওচৰত কিমান টকা আছে, আপোনালোকৰ ওচৰত কিমান পৰিমাণৰ অলংকাৰ আছে, আপোনালোকৰ ঘৰৰ মানুহ কোন টাইমত ঘৰত থাকে, কোন টাইমত ঘৰত নাথাকে, আপোনালোকৰ ঘৰৰ ছিকিউৰিটি ছিষ্টেম কেনেকুৱা, এই সম্পৰ্কে কিন্তু চকু দিয়াই আপোনালোকৰ ওপৰত চকু দি আছে। আপোনালোকে ভাবিছে যে মই এই বস্তুবিলাক দেখাইছোঁ, মিনি ব্লগ বনাইছোঁ, ইয়াৰ ফলত 2 টকা উপাৰ্জন কৰিছোঁ, ফেচবুকত লাইক 2টা বেছিকৈ পাইছোঁ, কিন্তু তাৰ ফলত যে ভৱিষ্যতলৈ গৈ আপোনাৰ কিমান বিপদ হ'ব পাৰে সেই সম্পৰ্কে হয়তো আপোনালোকে কেতিয়াও ভাবি নাচায়। আপোনালোকৰ ল'ৰাটোৱে কি বস্তু খাই ভাল পায়, কোন টাইমত বিদ্যালয়লৈ যায়, কোনখন গাড়ীত যায়, কেতিয়া ঘৰলৈ আহে, এই বস্তুবিলাক আপোনালোকে নিশ্চয়কৈ ফেচবুকত আপলোড কৰে। আৰু ইয়াৰ সুযোগ ল'ব পাৰে কিডনেপাৰ্ছসকলে। কিডনেপাৰ্ছসকলে এইটো লক্ষ্য কৰিব পাৰে যে আপোনাৰ ল'ৰাজনে কি চকলেট খাই ভাল পায়, আৰু সেই চকলেটটো দিলে সি কেনেধৰণৰ ৰিয়েক্ট কৰে, এই বস্তুবিলাক কোনোবাই হয়তো ন'টিছ কৰি থাকিব পাৰে। আপোনাৰ ল'ৰাজনে কোনখন গাড়ীত, কোনখন বিদ্যালয়ত পঢ়ে, এই বস্তুবিলাক ন'টিছ কৰি থাকিব পাৰে। আৰু তেওঁলোকৰ এটা সুবিধা হৈ পৰে আপোনালোকৰ ল'ৰা ছোৱালীক কিডনেপ কৰিবৰ কাৰণে, আপোনালোকৰ ঘৰত চুৰ ডকাইত কৰিবৰ কাৰণে সুবিধা হৈ পৰে সেই বস্তুবিলাক ফ'ল' কৰি। কাৰণ আজিকালি মানুহে চব বস্তুবিলাক দেখাই দিয়ে আৰু সেই বস্তুবিলাক অনুকৰণ কৰিব পাৰে। এতিয়া আপোনাৰ ঘৰত কেইখন দৰ্জা আছে, কোন টাইমত আপোনাৰ মানুহজন ঘৰৰ পৰা ওলাই যায়, এই বস্তুবিলাক যেতিয়া আপুনি সামাজিক মাধ্যমত আপলোড কৰিবলৈ ল'ব, আপোনাক চাই থকাজনে বুজিব যে হয়, এই মানুহগৰাকী দিনৰ ভাগৰ 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ঘৰত অকলে থাকে, কোনো নাথাকে তেখেতৰ বাহিৰে। গতিকে তেখেতৰ ঘৰত আমি হামলা দিব পাৰিম, বোলে তেখেতৰ কিমান সা সম্পত্তি আছে, দেখিছে যে তেখেতৰ বহুত সোণৰ অলংকাৰ আছে, বহুত টকা আছে, তেখেতৰ বেংক বেলেঞ্চ আছে, ধনী মানুহ, তেখেতক এটেক কৰিব পাৰি। আৰু সেই বস্তুবিলাক চায়ে আপোনালোকক এটেক কৰিবলৈ আহে। এতিয়া গুৱাহাটীৰ সেই ঘটনাটো কেনেকৈ সংঘটিত হ'বলৈ পালে সেই সম্পৰ্কে মোৰ বৰ বিশেষ আইডিয়া নাই, কিন্তু জাষ্ট মই এটা আপোনালোকক উদাহৰণ দিছোঁ যে এইবিলাক কাৰণতো আজিকালি মানে ডকাইতি কাণ্ডবিলাক সংঘটিত হ'বলৈ পায়, আৰু তাৰ লগতে কিডনেপিং কামবিলাক হ'বলৈ পায়। মানে ডকাইতি কৰাসকলে সহজ হৈ পৰে আপোনালোকৰ ঘৰত ডকাইত কৰিবৰ কাৰণে বা কিডনেপ কৰিবৰ কাৰণে, তেওঁলোকে প্লেন বনাবৰ কাৰণে সহজ হৈ পৰে। কাৰণ যেতিয়া আপোনাৰ বিষয়ে গোটেইবিলাক বস্তু জানি পৰে ন, তেতিয়া তেওঁলোকৰ প্লেন বনাবৰ কাৰণে সহজ হৈ পৰে। এতিয়া খবৰ ওলাই পৰিছে যে গুৱাহাটী মহানগৰীৰ গণেশপাৰাত বোলে ফিল্মি ষ্টাইলত ডকাইত কৰে। স্বামী নথকা অৱস্থাত পত্নীৰ মুখত পিষ্টল ভৰাই চলালে লুটপাট। CCTV কেমেৰাত গোটেই ঘটনা বন্দী হৈ থাকে।
এতিয়া সেই মহিলাগৰাকীৰ ঘৰত স্বামী কোন টাইমত থাকে নাথাকে সেই সম্পৰ্কে আজিকালি জানিবৰ কাৰণে ডকাইতসকলৰ বৰ বিশেষ সময় নালাগিব কাৰণ মানুহে ফটো ক্লিক কৰে যে মোৰ হাজবেণ্ডজন ওলাই গৈছে মোৰ হাজবেণ্ডজন বোলে চাকৰি মানে ডিউটিত গৈছে মই অকলে আছো মই এই কামটো কৰিছো অকলে থাকি মোৰ আমনি লাগিছে এই বস্তুবিলাক আজিকালি মানুহবিলাকে সামাজিক মাধ্যমত আপলোড কৰে আৰু সেই বস্তুবিলাক চাই সুবিধা হৈ পৰে ডকাইতবিলাকৰ যে বল সিহঁতৰ কোনো নাই ঘৰত এতিয়া যাওঁ অকণমান লুটপাট চলাই আহোঁ একদম ফিল্মি ষ্টাইলত মানে মুখত পিস্তল ভৰাই মানুহগৰাকীক গোটেই ঘৰৰ বস্তুবিলাক লুটি লৈ যায় ডকাইতে চিচিটিভি কেমেৰাত বন্দী হৈছে যদিও চিচিটিভি কেমেৰাত স্পষ্ট হোৱা নাই চেহেৰাসমূহ মুখবিলাকত ক'লা কাপোৰ তেওঁলোকে বান্ধি আহিছিলে যাৰ কাৰণে নেকি মুখবিলাক স্পষ্ট হোৱা নাই বাৰু ঘৰৰ বস্তু লৈ গৈছে কোনো কথা নাই যদিহে মহিলাগৰাকীক মাৰি থৈ গ'লহেঁতেন তেতিয়া ভাবকচোন কি হ'লহেঁতেন এবাৰ আপোনালোকে এবাৰ নিশ্চয়কৈ ভাবক গতিকে সেই মহিলাগৰাকীৰ লগত হয়তো সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ কাৰণে ঘটনাটো নহবও পাৰে জাষ্ট মই আপোনালোকক সতৰ্কিত কৰি দিছো যে কেইটামান লাইকৰ আশাত কেইটামান ভিউজৰ আশাত নিজৰ প্ৰাইভেচি আপোনালোকে সামাজিক মাধ্যমত উদঙাই নিদিব কিছু বস্তু কিছু কথা নিজৰ মাজতেই থকাটো ভাল ঘৰুৱা ভিতৰৰ কথা সদায় ভিতৰতে থাকিবলৈ দিব বাহিৰলৈ ওলাবলৈ দিব নালাগে বিপদটো আমাৰে হ'ব পাৰে তো বন্ধু বান্ধৱীসকল গতিকে সামাজিক মাধ্যম বা মহিলাসকল অকণমান সাৱধান হওক আজিকালি প্ৰায়বিলাক মহিলাকে দেখিছোঁ কেৱল ভিউজৰ আশাত কেৱল লাইকৰ আশাত কেৱল পইচাৰ আশাত যি টি বস্তু আপলোড কৰিবলৈ লৈছে গতিকে এইবিলাকৰ পৰা অকণমান দূৰত থাকিব তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ইনফৰ্মেটিভ লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ ধন্যবাদ জয়